নমস্কাৰ বন্ধুসকল, আমাৰ নৱগ্ৰহ এষ্ট্ৰলজিকেল চেণ্টাৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আপোনালোকক আজিৰ দিনটোৰ শুভকামনা জ্ঞাপন কৰিছোঁ। আপোনালোকে চাই আছে আজিৰ অসমীয়া দৈনিক ৰাশিফল। আজি ইংৰাজী 2023 চনৰ ডিচেম্বৰ মাহৰ 20 তাৰিখ আৰু অসমীয়া পুহ মাহৰ 3 তাৰিখ। আজি বুধবাৰ, শুক্লপক্ষ, অষ্টমী তিথি আৰু উত্তৰ ভাদ্ৰপদ নক্ষত্ৰ। আজি জন্ম হ'লে জাতক জাতিকাৰ মীন ৰাশি, বিপ্ৰবৰ্ণ আৰু নৰগণ হ'ব আৰু যদি আজি আদ্যায়িটো হয় তেতিয়া দুৰ্ভগা যোগ হ'ব। আজি শুভকৰ্মৰ বাবে ভাল দিন নহয় যদিও যাত্ৰাৰ বাবে এটা উন্নত দিন। উত্তৰ দিশৰ বাহিৰে আন দিশলৈ কৰা যাত্ৰাত সফলতা থাকিব। খাদ্যত আজি তেল, নাৰিকল, মাছ মাংস আৰু লাও নিষিদ্ধ। আহক এতিয়া আমি আৰম্ভ কৰোঁ ক্ৰমান্বয়ে আজিৰ ৰাশিফলসমূহৰ বিতং বিৱৰণ। প্ৰথমতে মেষ ৰাশি। অহেতুক মানসিক অৱসাদৰ বাবে কোনো গুৰুত্বপূৰ্ণ নিৰ্ণয় লোৱাত ভুল যাতে হৈ নাযায় তাৰ বাবে আত্মবিশ্বাস বঢ়াওক। ন্যায্য প্ৰাপ্তিত হোৱা বিলম্বৰ সংবাদ আপোনাৰ চিন্তাৰ কাৰণ হ'ব পাৰে। শিক্ষাৰ্থীয়ে বিশেষ সমস্যা সমাধানৰ বাবে জ্যেষ্ঠজনৰ পৰামৰ্শ ল'লে উপকৃত হ'ব। আজি স্বাস্থ্যৰ প্ৰতিও আপুনি নিজৰ মনোযোগ বঢ়াব লাগিব। আজি আপোনাৰ মতৰ লগত প্ৰিয়জনৰ সমৰ্থন নাথাকিব, যাৰ বাবে দিনটো হতাশজনক হ'লেও পৰিৱেশ অৱশ্যেই আপোনাৰ পক্ষতে থাকিব। কোনো বন্ধুৰ আগমনে গৃহসুখ বঢ়াব, যদিও পাৰিবাৰিক সুখ আনন্দ বঢ়াবৰ বাবে আপোনাৰ বাক্য বিনিময়ত আপুনি কিছু সাৱধানতাও ল'ব লাগিব। আপোনাৰ আজি পাতল হালধীয়া ৰং আৰু 3 সংখ্যা অধিক শুভ থাকিব আৰু সেউজীয়া ৰং আৰু 5 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃষ ৰাশিলৈ। আপোনাৰ কৰ্মদক্ষতা আৰু কৰ্তব্যপৰায়ণতাৰ বাবে আজি আপুনি জ্যেষ্ঠ ব্যক্তিৰ পৰা প্ৰশংসিত হ'ব। সকলো দিশতে সফলতাত আপোনাৰ সন্তুষ্টিও থাকিব। আপোনাৰ জনপ্ৰিয়তা বাঢ়িব। শিক্ষাত উন্নতি অব্যাহত থকাৰ পাছতো আজি আপুনি কৰা কোনো কৰ্মই আপোনাক যাতে আনৰ সমালোচনাৰ সন্মুখীন নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখক। নিজৰ আচৰণৰ প্ৰতিও আজি আপুনি যত্ন ল'ব লাগিব। দিনটো উদ্বিগ্নতাৰে অতিক্ৰম হ'লেও দিনৰ শেষলৈ প্ৰিয়জনৰ সংগত কিছু উন্নত সময় আপোনাৰ অতিবাহিত হ'ব। অৱশ্যে আপোনাৰ আজি ব্যয় বাঢ়িব। গৃহত কোনো উৎসৰ পৰা প্ৰাপ্যধনৰ আদায় প্ৰাপ্তিত আপোনাৰ অৰ্থচিন্তা আঁতৰিব। স্বাভাৱিক হ'লেও পৰিৱেশ আপোনাৰ নিয়ন্ত্ৰণতে থাকিব। আপোনাৰ আজি সেউজীয়া ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 3 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মিথুন ৰাশিলৈ। জ্যেষ্ঠ বিষয়াৰ কোনো সিদ্ধান্ত আপোনাৰ মনোভূত নহ'লেও কৰ্মত আপোনাৰ সন্তুষ্টি থাকিব আৰু আপোনাৰ আজি সুনামো বাঢ়িব। শিক্ষাৰ্থীৰ কোনো সহপাঠীৰ লগত হোৱা বিতৰ্ক অহেতুক মনোকষ্টৰ কাৰণ হ'ব। বন্ধুৰ সংগত কৰা ভ্ৰমণৰ সিদ্ধান্তত আপুনি সুখী হ'ব পাৰিব। অকস্মাত প্ৰিয়জনৰ মন্তব্যত আপোনাৰ অসন্তোষ থাকিলেও পৰিৱেশ আপোনাৰ পক্ষতে থাকিব। শাৰীৰিক দুৰ্বলতা চিন্তাৰ বিষয় নহ'বলৈ যত্ন লওক। মাংগলিক কৰ্মত অংশগ্ৰহণৰ বাবে চমু পাৰিবাৰিক ভ্ৰমণ আনন্দৰ হ'ব। আধ্যাত্মিক চিন্তাই আজি অধিক সময় আপোনাক ব্যস্ত ৰাখিব। আপোনাৰ আজি বগা ৰং আৰু 3 সংখ্যা অধিক শুভ থাকিব আৰু সেউজীয়া ৰং আৰু 5 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কৰ্কট ৰাশিলৈ। কোনো সহকৰ্মীক বিশেষ সহযোগিতা আগবঢ়াই বন্ধুত্বত মৰ্যাদা বৃদ্ধিৰ লগতে আপুনি নিজৰ মানো বঢ়াব পাৰিব। কিন্তু নিজৰ কোনো কৰ্ম সম্পাদনৰ বাবে আপুনি সহকৰ্মী বন্ধুৰ সহযোগিতা ল'ব লগা হ'ব। শিক্ষাত পোৱা সফলতাই আপোনাৰ বিদ্যা খ্যাতি বঢ়াব। নৃত্য, সংগীত আদিৰ ক্ষেত্ৰতো আজি আপুনি সুখ্যাতি অৰ্জনৰ সুযোগ লাভ কৰিব। প্ৰেমৰ দিশত আজি হতাশা আপোনাৰ হাতত লাগিলেও পৰিৱেশ আপোনাৰ পক্ষতে থাকিব। স্বাভাৱিকতা হ্ৰাস নাপায়। গৃহত আপোনজনৰ স্বাস্থ্যই আপোনাৰ চিন্তা আৰু ব্যয় বঢ়াব। মাংগলিক অনুষ্ঠানত আজি আপোনাৰ ব্যস্ততা থাকিব। আপোনাৰ আজি সেউজীয়া ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ সিংহ ৰাশিলৈ। কৰ্মৰ পৰিৱেশ সম্পূৰ্ণ আপোনাৰ নিয়ন্ত্ৰণত থাকিব। সফলতাসমূহে আপোনাক উৎসাহত ৰাখিব। অৱশ্যে
স্বাস্থ্যৰ প্ৰতি আজি আপুনি কিছু মনোযোগ বঢ়াব লাগিব। শিক্ষাৰ্থীয়ে কলা সংস্কৃতিৰ লগত জড়িত ক্ষেত্ৰত সুখ্যাতি অৰ্জন কৰিব পাৰিব। কোনো ব্যক্তিৰ লগত সুসম্পৰ্ক গঢ়ি তুলি আজি আপুনি সৎ বন্ধুৰ সংখ্যাও বঢ়াব পাৰিব। ভুল বুজাবুজিৰ ফলত প্ৰেমৰ সম্পৰ্কত অসন্তুষ্টি নাবাঢ়িবলৈ আপুনি সাৱধানতা লোৱা আৱশ্যক, যদিও সংযোগত সুখী হ'ব পাৰিব। গৃহত পুৰণা বিনিয়োগৰ সফলতাই আপোনাক উৎসাহত ৰাখিব। পুত্ৰ কন্যাৰ পৰা সুখী হ'ব পাৰিব। কিন্তু পাৰিবাৰিক আনন্দ বঢ়াবলৈ আপুনি নিজৰ বাক্য প্ৰয়োগত কিছু মনোযোগ দিব লাগিব। আপোনাৰ আজি বগা ৰং আৰু 3 সংখ্যা অধিক শুভ থাকিব আৰু সেউজীয়া ৰং আৰু 5 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কন্যা ৰাশিলৈ। কৰ্মক্ষেত্ৰত হোৱা কোনো পৰিৱৰ্তনে আপোনাৰ আশা পূৰণ কৰিব। আজি কৰ্মৰ বাবে আপুনি জ্যেষ্ঠজনৰ পৰা প্ৰশংসিত হোৱাৰ লগতে আপোনাৰ শত্ৰুৰ পৰাও সন্মানিত হ'ব। স্বাস্থ্যজনিত সমস্যাই শিক্ষাৰ পৰিৱেশ নিম্নগামী নকৰিবলৈ সাৱধানতা লওক। অৱশ্যে কোনো শুভ সংবাদে আপোনাৰ বিদ্যাখ্যাতি বৃদ্ধি কৰিব। প্ৰিয়জনৰ সংগত কিছু সময় অতিবাহিত হ'ব যদিও প্ৰিয়জনৰ আচৰণ আপোনাৰ অসন্তোষৰ কাৰণ হ'ব পাৰে। আনহাতে আন কোনোবাই পুৰণা সমস্যা সমাধান কৰি আনন্দিত হ'ব পাৰিব। গৃহত বিভিন্ন দিশত পাৰিবাৰিক সহযোগিতাই আপোনাক উৎসাহিত কৰিব। যদিও অধিক ব্যস্ততাৰ বাবে গৃহ পৰিৱেশত আপুনি বিশেষ সময় দিব নোৱাৰিব। আৰ্থিকভাৱে আপোনাৰ সন্তুষ্টি থাকিব। আপোনাৰ আজি সেউজীয়া ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 3 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ তুলা ৰাশিলৈ। সামান্য অসতৰ্কতাৰ ফলত কোনো গুৰুত্বপূৰ্ণ দিশত বেমেজালি সৃষ্টি নহ'বলৈ সাৱধানতা লওক, কিয়নো ইয়াত আপোনাৰ আৰ্থিক প্ৰশ্ন জড়িত থাকিব। গোপন প্ৰতিদ্বন্দ্বীৰ দ্বাৰা হোৱা কোনো সমস্যাত আজি আপুনি মানসিকভাৱে ব্যস্ত থাকিব লগা হ'লেও সফলতাও অব্যাহত ৰাখিব পাৰিব। সংগীত বাদ্য আদিৰ প্ৰতিযোগিতামূলক ক্ষেত্ৰত পোৱা সফলতাই বিভিন্নজনক প্ৰভাৱিত কৰিব। আপোনাৰ জনপ্ৰিয়তা বাঢ়িব। অধিক ব্যস্ততাৰ বাবে প্ৰিয় ব্যক্তিক আপুনি আজি বিশেষ সময় দিব নোৱাৰিব পাৰে। হ'লেও কিছু সময়ৰ বাবে প্ৰিয়জনৰ সংগত সুখী হ'ব পাৰিব। কিন্তু দিনটো আপোনাৰ উদ্বিগ্নতাৰে অতিক্ৰম হ'ব। গৃহত ব্যয় বাঢ়িলেও বিশেষ সামগ্ৰী ক্ৰয় কৰি আপুনি আশা পূৰণ কৰিব পাৰিব। অৱশ্যে আপোনাৰ অৰ্থচিন্তা অনুভৱ নহয়। পুত্ৰ কন্যাৰ পৰা সুখ থাকিব। আপোনাৰ আজি সেউজীয়া ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 8 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃশ্চিক ৰাশিলৈ। কৰ্মৰ পৰিৱেশত বিশেষ সমস্যা সমাধানৰ বাবে জ্যেষ্ঠ ব্যক্তিৰ সহযোগিতা আপুনি ল'ব লগা হ'ব। আপুনি আশা কৰি থকা শুভ সংবাদ লাভত আপোনাৰ বহুদিনীয়া আশাও পূৰণ হ'ব। পৰীক্ষা আদিত বাঞ্ছিত স্থান লাভ কৰি আপুনি গুৰুজনৰ পৰা আজি প্ৰশংসিত হ'ব। বন্ধুৰ সংগত আজি আপোনাৰ সঞ্চিত ধন ক্ষয় হ'ব। প্ৰিয়জনৰ সংগ লাভ নহ'লেও সংযোগত সুখ থাকিব। তীৰ্থস্থান আদি দৰ্শনৰ বাবে আজি আপুনি ভ্ৰমণৰ আঁচনি ল'ব পাৰে। গৃহত মাংগলিক কৰ্ম আয়োজনত আপুনি আজি ব্যস্ত থাকিব লাগিব। নতুন অতিথিৰ আগমনত গৃহসুখ বাঢ়িব। আপোনাৰ আজি সেউজীয়া ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ ধনু ৰাশিলৈ। কৰ্ম সংক্ৰান্ত কাৰণত আপুনি দূৰ ভ্ৰমণৰ আঁচনি ল'ব লগা হ'ব, যাৰ বাবে আপোনাৰ কৰ্ম পৰিৱৰ্তন হ'ব। অৱশ্যে কৰ্মৰ পৰিৱেশত আপোনাৰ নিয়ন্ত্ৰণ অক্ষত থাকিব। ভ্ৰমণ ব্যয়বহুল হ'লেও সফলতাত আপোনাৰ সন্তুষ্টি থাকিব। কোনো ক্ষেত্ৰত হোৱা সামান্য বিফলতা শিক্ষাৰ্থীৰ চিন্তাৰ কাৰণ হ'ব। আপুনি কৰা কোনো কৰ্মই যাতে আজি আপোনাক আনৰ সমালোচনাৰ সন্মুখীন নকৰায় তাৰ প্ৰতিও লক্ষ্য ৰাখক। প্ৰিয় ব্যক্তিৰ সংগত এটা শ্ৰেষ্ঠতম দিন আপুনি উপলব্ধি কৰিব পাৰিব, যদিও ইয়াৰ বাবে আপোনাৰ কোনো গুৰুত্বপূৰ্ণ কৰ্ম আজি আপুনি পিছলৈ থ'ব লগা হ'ব। গৃহত আৰ্থিক ক্ষেত্ৰত কোনো ব্যক্তিক আজি আপুনি প্ৰতিশ্ৰুতি দিব লাগিব। আনহাতে নতুন আৰ্থিক চুক্তিয়ে আপোনাক প্ৰতিষ্ঠাৰ আশা দিব। পুৰণা সমস্যা সমাধানত আকস্মিক ব্যয় নাবাঢ়িবলৈ লক্ষ্য ৰাখক। আপোনাৰ আজি বগা ৰং আৰু 3 সংখ্যা অধিক শুভ থাকিব আৰু সেউজীয়া ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মকৰ ৰাশিলৈ। শাৰীৰিক দুৰ্বলতা মানসিক দুৰ্বলতাৰো কাৰণ নহ'বলৈ মনোবল বঢ়াওক।
গুৰুত্বপূৰ্ণ কৰ্ম সম্পাদনৰ বাবে আপুনি আজি সহকৰ্মী বন্ধুৰ সহযোগিতাত উপকৃত হ'ব। শিক্ষাত উচ্চ স্থান লাভ কৰি সন্তুষ্টি লাভ কৰাৰ লগতে গুৰুজনৰ পৰাও আপুনি প্ৰশংসিত হ'ব। কিন্তু মান সন্মানৰ প্ৰশ্ন থকা অপ্ৰীতিকৰ পৰিৱেশত প্ৰৱেশ নহ'বলৈও আপুনি যত্ন ল'ব লাগিব। প্ৰিয়জনৰ সৌভাগ্যৰ সংবাদে আপোনাকো এটা উৎসাহপূৰ্ণ দিন উপহাৰ দিব, যদিও সংগ প্ৰাপ্তিৰ বাবে আপোনাক অপেক্ষাৰ প্ৰয়োজন হ'ব। আজি স্বাস্থ্যৰ প্ৰতিও আপোনাক কিছু যত্নৰ আৱশ্যক। গৃহত ধৰ্মীয় কৰ্ম অনুষ্ঠিত কৰিব পাৰে। সকলো দিশতে পাৰিবাৰিক সহযোগিতাই আপোনাক উৎসাহ যোগাব। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু সেউজীয়া ৰং আৰু 5 সংখ্যা অধিক অশুভ হ'ব। এইবাৰ আমি আহোঁ কুম্ভ ৰাশিলৈ। একাধিক কৰ্মৰ দায়িত্ব পালন কৰিবলৈ গৈ আপুনি শাৰীৰিক আৰু মানসিক পৰিশ্ৰম বঢ়াব লাগিব। অৱশ্যে সকলো ক্ষেত্ৰত সফলতাই আপোনাক সন্তুষ্টিও প্ৰদান কৰিব। শিক্ষামূলক ভ্ৰমণৰ বাবে বন্ধুৰ সংগত কৰা দূৰ ভ্ৰমণ আনন্দ আৰু জ্ঞানবৰ্ধক হ'ব। কিন্তু ইয়াত আপুনি নেতৃত্বৰ দায়িত্ব আজি পালন কৰিব লগা হ'ব পাৰে। কোনো মাংগলিক কৰ্মত প্ৰিয়জনৰ সংগত আজি আপুনি কিছু শ্ৰেষ্ঠতম সময় অতিবাহিত কৰি আনন্দিত হ'ব পাৰিব। নতুন কোনো ব্যক্তিৰ লগত হোৱা বন্ধুত্বও আপোনাৰ সুখৰ কাৰক হ'ব। কোনো অতিথিৰ আগমনত গৃহসুখ বৃদ্ধি পাব। নতুন আৰ্থিক আঁচনিৰ সংযোগেও আপোনাক প্ৰতিষ্ঠাৰ আশা দিব। আজি ভোগবিলাসত আপোনাৰ ব্যয় বাঢ়িব। আপোনাৰ আজি সেউজীয়া ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 3 সংখ্যা অধিক অশুভ হ'ব। শেষত আহোঁ আমি মীন ৰাশিলৈ। নতুন কৰ্মৰ দায়িত্ব আপোনাৰ চিন্তাৰ কাৰণ হ'লেও সফলতা আপুনি অব্যাহত ৰাখিব পাৰিব। মাথো আপোনাৰ দৈহিক আৰু মানসিক পৰিশ্ৰম বাঢ়িব। শিক্ষাৰ্থীয়ে স্বাস্থ্যৰ প্ৰতি অধিক মনোযোগী হোৱা আৱশ্যক, যাতে শিক্ষাৰ পৰিৱেশ নিম্নগামী নহয়। সৎ বন্ধুৰ সংগত মূল্যৱান সময় নষ্ট কৰিও আপুনি সুখী হ'ব পাৰিব। অকস্মাত প্ৰিয়জনৰ পৰা কোনো শুভ সংবাদ লাভ কৰি আপুনি উৎসাহিত হ'ব, যদিও সংগ লাভৰ বাবে আপোনাক সামান্য অপেক্ষাৰ প্ৰয়োজন হ'ব। গৃহত মাংগলিক কৰ্ম অনুষ্ঠিত কৰিব পাৰে। ইয়াত আপোনাৰ ব্যয় বাঢ়িব যদিও অৰ্থ সমস্যা অনুভৱ নহয়। পুত্ৰ কন্যাৰ পৰা সুখ থাকিব। আপোনাৰ আজি সেউজীয়া ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 7 সংখ্যা অধিক অশুভ হ'ব। শেষত নৱগ্ৰহ এষ্ট্ৰলজিকেল চেণ্টাৰৰ তৰফৰ পৰা আপোনালোকক অনুৰোধ কৰোঁ যে এনেধৰণৰ ভিডিঅ'সমূহ সহজতে আৰু সৰ্বপ্ৰথমে পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু ন'টিফিকেশ্যন বেলটো অন কৰি অল বুটামটো ছিলেক্ট কৰি ৰাখক। ইয়াৰ লগতে আজিৰ ভিডিঅ'টো আপোনাৰ আত্মীয় স্বজন আৰু বন্ধু বান্ধৱৰ মাজত শ্বেয়াৰ কৰি তেওঁলোকৰ দিনটো সৰ্বাংগ সুন্দৰ কৰি গঢ়ি তোলাত আমাক সহযোগ কৰক আৰু ভিডিঅ'টো চাই লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। তেতিয়া ইয়াৰ পৰৱৰ্তী ৰাশিফলসমূহ ইয়াতকৈও অধিক উন্নত পৰ্যায়ত দিবলৈ আমি অনুপ্ৰাণিত হ'ব পাৰিম। আপোনাৰ আজিৰ দিনটো সুস্থিৰ, সুন্দৰ আৰু সৰ্বতোপ্ৰকাৰে মংগলময় হোৱাৰ কামনা কৰিলোঁ। ধন্যবাদ।